মাৰ্ঘেৰিটাৰ মাজেৰে যোৱা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে অঞ্চলবাসীক। দীৰ্ঘদিনে নিৰ্মাণ নকৰাৰ পৰিপ্ৰেক্ষিতত এজাক বৰষুণতে মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৰূপান্তৰ হয় পুখুৰী সদৃশ গাঁতলৈ। ফলত উক্ত পথেৰে যাতায়াত কৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছে উক্ত পথেৰে যাতায়াত কৰা পথচাৰীসকল। বিশেষকৈ পথছোৱাৰ বৰগোলাই আৰু লিডুৰ টিৰাপথ পথছোৱা যাতায়াতৰ বাবে একেবাৰে অনুপযোগী হৈ পৰিছে। পথছোৱাত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে দুৰ্ঘটনা সংঘটিত হৈ বহুজন চিৰদিনৰ বাবে ঘূণীয়া হোৱাৰ লগতে বহুলোকে প্ৰাণ পৰ্যন্ত হেৰুৱাবলগীয়া হৈছে। বিভিন্ন সময়ত স্থানীয় দল সংগঠনে পথছোৱা মেৰামতি কৰিবলৈ দাবী জনাই আহিছে যদিও ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি আৰু নিৰ্মাণকাৰী সংস্থাই বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজে অতি শীঘ্ৰে পথছোৱা নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ চৰকাৰ প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সভাপতি পাপু দত্তই পথছোৱা নিৰ্মাণ নকৰাৰ বাবে বিজেপিৰ দল তথা চৰকাৰ আৰু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। দত্তই অতি শীঘ্ৰে পথছোৱা নিৰ্মাণ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি আৰু নিৰ্মাণকাৰী সংস্থাক দাবী জনাই এনেদৰে বক্তব্য প্ৰদান কৰে। অসুবিধা হয়, পানী জমা হৈ যায়, তাৰ উপৰি গাড়ী অভাৰটেক কৰিবৰ কাৰণে অলপ অসুবিধা হয়, গাড়ী চাই পানী ছিটিকে আৰু গাড়ীৰ বস্তু ভাঙি উঙি যায়। আজি অত বছৰ পৰা এই ৰাস্তাখিনি ভালেই হোৱা নাই, সেইটো কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে গাড়ীৰ কাৰণে। গাড়ী এটা আমি ভালকৈ লৈ যাব নোৱাৰোঁ আৰু পানী জমা হৈ থাকে। তাৰ উপৰি মানে কি আৰু এইখিনি জেগাতো আৰু কেতিয়াও ভাল নহয় এইখিনি জেগা। বাকী অলপ চলপ জেগা অকণমান বেয়া হৈছে যদি গাড়ীটো আমাৰ পাৰ হয়, কিন্তু এই জেগাখিনি পাৰ হ'বলৈ আমাৰ অসুবিধা হৈ যায় বহুত। চৰকাৰৰ প্ৰতি কিবা আহ্বান জনাব নেকি? আৰু চৰকাৰৰ প্ৰতি কি আহ্বান জনাম, চৰকাৰে নিজে জানিব লাগে যে ৰাস্তাটো বেয়া। চৰকাৰো কেতিয়াবা অহা যোৱা কৰে এইপিনে, গোটেই মানুহখিনিয়ে অহা যোৱা কৰে। দাদা কি ক'ব, এই ৰাস্তাটো দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ আছে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনাৰ? নক'ব আৰু দাদা, একদম আমি কিবা সৰু মূৰ কাৰোবাৰ কৰি আছোঁ ন, এই ডেইলি অহা যোৱা কৰিব লাগে, বহুত অসুবিধা। এনে বহুত দিনৰ পৰা এইটো জেগা বহুত অসুবিধা পাই আছোঁ, যেনে তেনে আহি আছোঁ যাই আছোঁ আৰু সেই টিৰাপকলেৰী তাতো তেনেকুৱাই একেই অৱস্থা। চৰকাৰৰ প্ৰতি কিবা আহ্বান জনাব নেকি ৰাস্তাটো ভাল কৰি দিব? অঁ, চৰকাৰে যদি যেনে তেনে কিবা যদি এটা কৰি দিয়ে ভাল হয় আমাৰ কাৰণে। আমিও সেইটোৱে বিচাৰোঁ, চৰকাৰে যাতে এনেকৈ কিবা এটা কৰি দিয়ে বুলি। হয়, কিমান দিনৰ পৰা ৰাস্তাটো এনেধৰণৰ জৰাজীৰ্ণ হৈ আছে? এইটো বহুত দিনৰ পৰা হৈ আছে, এনেতো আমি দিন তাৰিখ ক'ব নোৱাৰোঁ, কিন্তু বহুত দিনৰ পৰা এনেকুৱা অসুবিধা পাই আছোঁ। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।